আরে পাতো কসা রুকো ডাকি বুরা রাম রাম। প্ৰণাম পিতা, প্ৰণাম আই। পুত্ৰৰ সেৱা কৰিব গ্ৰহণ। উঠ বাছা, পিতা, আশীৰ্বাদ কৰিছো ভগৱান থাকক সদায়। দীৰ্ঘজীৱী হওক শুন। ই কি বাছা, আচম্বিতে আজিতো দেখো মলিন বদন। ক বাছা, কিনো চিন্তাই তোৰ দহিছে হৃদয়। নাথ প্ৰিয়ে নাথ, প্ৰিয়ে, নকৰিবা চিন্তা তুমি পুত্ৰৰ কাৰণে। কোমলমতী আশী, সংসাৰৰ আভাসী একোকে নাজানে। যোৱা প্ৰিয়ে, তুমি ভোজনৰ ব্যৱস্থা কৰাগৈ। বাছা, যাওঁ মই ভোজনৰ কৰোগৈ আয়োজন। কিন্তু খুলি কবি মনৰ কথা পিতাৰ আগত। কিনো আছে তোৰ দুখৰ কাৰণ। পুত্ৰ, পিতা, সঁচাই দেখো তোক আজি মলিন বদন। খুলি ক পুত্ৰ, তোৰ হৈছে কি? পিতা, যত আছে সমনীয়া মোৰ, উপহাস কৰে নিতে সুত পুত্ৰ বুলি। নাই হেনো সমাজত, নাই হেনো সমাজত উচ্চ স্থান মোৰ। কোৱা পিতা, এই কথা বাৰু সঁচা নেকি? সঁচা কথা পুত্ৰ, সুত ধৰ্মকুল বৃত্তি আমাৰ। কিন্তু পিতা, সুত ধৰ্মকুল বৃত্তি বুলি সকলোৰে কৰ্জনা খেৰ পাতি লৈ জীৱন ধাৰণ মোৰ বাবে নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে পিতা, লাভ কৰি অস্ত্ৰ শিক্ষা যোগ্যজনৰ পাশে ঘোষণা কৰিব বিচাৰো মই এই বিশ্ব জগতত, সুত জাতি কদাপিতো নহয় অধম। এক সুত পুত্ৰ হ'ব পাৰে মহাযোদ্ধা, মহাশক্তিমান। উত্তম পুত্ৰ, সেয়ে যদি তোৰ মনৰ কামনা, অতি শীঘ্ৰ যাবি তই হস্তিনাপুৰে। ধৃতৰাষ্ট্ৰ নৃপতি হস্তিনাপুৰৰ পৰিচিত মোৰ। সবিশেষ মনৰ কথা তই কৰিবি বেকত। দ্ৰোণাচাৰ্য শিক্ষাগুৰুৱে পৰিচয় পালে তোৰ অৱশ্যেই তোক শিক্ষাদান কৰিব প্ৰদান। বাৰু পুত্ৰ, বল, আয়ে চাগে আমাৰ বাবে ৰৈ আছে এতিয়া। বলক পিতা।